নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ভিডিও কোৱালিটিটো ইমান ভাল নাপাব আৰু আপোনালোকৰ পোহৰ কোৱালিটিটো ইমান ভাল নহয় আৰু বাহিৰত বহুত বৰষুণ দি আছে মোৰ মাতটো শুনি আছে এটো আছে নে নাই হেতু গম পোৱা নাই মই যেতিয়া ভিডিওটো বনাবলৈ ললো বহুত ডাঙৰ বৰষুণ আহি গল মুঠতে যেহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ আজি 12 মাৰ্চ 2025 অনলাইন এপ্লাই স্টার্ট হৈ গল মই বহুত ভিডিও বনাইছো আগতে আপোনালোকৰ ইউটিউব চেনেলত কন্টিনিউ ভিডিওখিনি যদি আগৰ পৰা চাই আছে বা যিসকলে নতুনকৈ চাইছে একো নাইব অগ্নিবীৰ ইণ্ডিয়ান আৰ্মি অনলাইন এপ্লাই স্টার্ট হৈ গল আপোনালোক আজি 12 মাৰ্চ 2025 ৰ পৰা আৰু লাষ্ট ডেট হৈ গল 10 এপ্ৰিল 2025 লৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব সম্পূৰ্ণ এমাহ চলিব কোৱালিফিকেশন কিমান লাগিব বয়স কিমান লাগিব পাৰ্সেন্টেজ কিমান থাকিব লাগিব মেট্ৰিকত আৰু কোনটো পোষ্টত কিমান হাইট লাগিব সিলেকশন প্ৰসেস কেনেকুৱা হ'ব এক্সাম হ'ব যেটো প্ৰথমতে গুটেখিনি অল তথ্য এপ্লিকেশন ফিস কিমান কাটিব লাগিব সকলোখিনি তথ্য পাব যোৱাকালি মই খুব লগালগ নটিফিকেশন পাই আপোনালোকক ভিডিওটো বনালো অল ডিটেইলছত কোৱা নহল ফুলমুলকে কলো আপুনি যি সকলে চাইছে বা যি সকলে অফিচিয়েল ওয়েবসাইট জয়েন ইণ্ডিয়ান আৰ্মি মাৰি চাব জানে তেওঁলোকৰ কাৰণে সুবিধা হৈছে এই ভিডিওটো সকলোলৈকে শেয়াৰ কৰি দিব ফুল ডিটেইলছত অকমান দীঘলীয়া হ'ব ভিডিওটো শেষলৈকে চাব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড ইনফৰমেশনসমূহ পাই থাকিবৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই গুৰুত্বপূৰ্ণ ইনফৰমেশন দিলে যিকোনো পোষ্ট ওলালে বা যিকোনো তথ্য আহিলে চাকৰি ৰিলেটেড আপোনালোকে প্ৰতিটো নটিফিকেশন পাই থাকিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো প্ৰথম কথা হল এপ্লাই স্টাৰ্ট হৈছে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ আজি 12 মাৰ্চ তাৰিখে ভিডিওটো বনাই আছো 12 মাৰ্চৰ পৰা এপ্লাই স্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈ গল 10 এপ্ৰিল 2025 এপ্ৰিল মাহৰ 10 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব আৰু বৰ্তমানলৈকে দুটা এয়াৰতে অনলাইন এপ্লাই স্টাৰ্ট হৈছে জুৰহাট এয়াৰ মানে আমাৰ অপাৰ আসামৰ জুৰহাট এয়াৰৰ আন্ডাৰত অসমৰ যি কেইখন ডিস্ট্ৰিক্ট পৰে উজনি অসমৰ গোটেই কেইখন ডিস্ট্ৰিক্টৰ অনলাইন এপ্লাই স্টাৰ্ট হ'ল আৰু যেটো নাৰেংগী এয়াৰৰ আন্ডাৰত যি নামনি অসমৰ গোটেই কেইখন ডিস্ট্ৰিক্টৰ যেহেতু পৰে নাৰেংগী এয়াৰৰ আন্ডাৰত তেওঁলোকৰো অনলাইন এপ্লাই স্টাৰ্ট হ'ল আৰু যি মধ্য অসমৰ শিলং এয়াৰো আছে তেওঁলোকৰ বৰ্তমানলৈকে এপ্লাই স্টাৰ্ট হোৱা নাই নটিফিকেশন অহা নাই যেতিয়াই নটিফিকেশন আহিব তেতিয়াই মই ভিডিও বনাই দিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যি সকলে কমেন্ট কৰি আছে আপোনালোকে কমেন্ট কৰিবলৈ দৰকাৰ নাই মই যেতিয়াই নটিফিকেশন আহে তেতিয়াই ভিডিও প্ৰস্তুত কৰি দিম এতিয়া আপোনালোকৰ সিলেকশন প্ৰসেসটো আপোনালোক সকলোৱে চাই লওক আপোনালোকৰ এপ্লাই হৈছে কৰিম বুলি যদি ভাবিছে বা আগন্তুক যদি কৰিম বুলি ভাবিছে নাইবা বয়স হোৱা নাই বা নতুনকৈ যদি যি হল সৰু সৰু ক্যান্ডিডেট আছে তেওঁলোকে ভিডিওটো শেষলৈকে চাওক যি সকলে জানে তেওঁলোকেতো জানে আৰু নজনা সকলে ভিডিওটো ভালদৰে গুৰুত্বপূৰ্ণ দি চাব আৰু কমেন্ট কৰি নাথাকিব মোৰ কমেন্টৰ ৰিপ্লাই কৰি থাকিবলৈ অসুবিধা হৈ যায় প্ৰতিটো কমেন্টৰ প্ৰথম এপ্লাইটো গম পালে 12 মাৰ্চৰ পৰা 10 এপ্ৰিললৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব তাৰ ডেট অফ বাৰ্থটো আপোনালোকে শুনি ল'ব যেহেতু বয়সটো অগ্নিবীৰৰ 17 বছৰৰ পৰা 21 বছৰ 17 বছৰ ছমাহৰ পৰা 21 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে যি পোষ্টেন হওক জিডি হওক টেকনিক্যাল হওক ক্লাৰ্ক হওক ষ্ট'ৰ কিপাৰ হওক আপোনাৰ 8 পাস স্টেটমেন্ট হওক 10 পাস স্টেটমেন্ট হওক সকলো পোষ্টতে 17 বছৰৰ পৰা 21 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই 2025 ত যি এপ্লাই হৈছে তাৰ বয়সটো আপোনালোকৰ ডেট অফ বাৰ্থটো হ'ব লাগিব শুনিলক 1 অক্টোবৰ 2004 পৰা 1 এপ্ৰিল 2008 ৰ ভিতৰত আপোনাৰ ডেট অফ বাৰ্থটো পৰিব লাগিব তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব এটো কথা ক্লিয়াৰ হৈ গল আৰু যাতে কোনেও কমেন্ট নকৰে মানে সুধিব নজনাটো কিন্তু এটো কথা ভালদৰে শুনি লওক 1 অক্টোবৰ 2004 চনৰ পৰা 1 এপ্ৰিল 2008 চনৰ ভিতৰত যি সকল জন্ম তেওঁলোকেহে এইখিনি অগ্নিবীৰ পোষ্টত এপ্লাই কৰিব পাৰিব 17.5 বছৰৰ পৰা 21 বছৰৰ ভিতৰত তেওঁলোকে এটো ক্যালকুলেটত পৰিব এইবাৰ অগ্নিবীৰৰ কাৰণে তাৰ পিছত আহিলে আপোনালোকৰ এডুকেশন কোৱালিফিকেশনটো সকলোৱে জানে অগ্নিবীৰত দুটা এডুকেশন কোৱালিফিকেশন লাগে আপুনি যদি জিডি কনস্টেবল জিডিত যাও বুলি যদি ভাবে যেটো বন্ধুক লোৱা জিডি পোষ্টত গলে আপোনালোকৰ মেট্ৰিক পাস কৰিব লাগিব আৰু মেট্ৰিক ইনে সিম্পল পাস কৰিলে নহব তাত আপুনি জিডিত যাবলৈ হলে সেকেন্ড ডিভিজন পাব লাগিব 45% থাকিব লাগিব মেট্ৰিকত আৰু আপোনালোকৰ প্ৰতিটো সাবজেক্ট যি সাবজেক্টে নহওক আপোনাৰ প্ৰেক্টিক্যাল মিলাই হওক বা প্ৰেক্টিক্যাল নিমিলোৱাকে হওক আপোনাৰ প্ৰতিটো সাবজেক্টত 100ৰ ভিতৰত 33 নম্বৰ থাকিব লাগিবই কোনবা এখনত যদি 60 পায় কোনবা এখনত কিন্তু 30 হে পাই থৈছে তথাপিতো সেকেন্ড ডিভিজন পাইছে তেতিয়া কিন্তু এপ্লাই কৰিব নোৱাৰিব প্ৰতিটো সাবজেক্টত আপোনালোকে 33 মাৰ্ক থাকিব লাগিব এখৰ ভিতৰত আৰু সেকেন্ড ডিভিজন হ'ব লাগিব তেতিয়া আপুনি জিডি পোষ্টত এপ্লাই কৰিব পাৰিব কনস্টেবল জিডি তাৰ পিছতে আহিলে কনস্টেবল ট্ৰেডমেন দুটা ট্ৰেডমেনৰ যেটো পোষ্ট থাকে এটা হৈছে মেট্ৰিক পাস ট্ৰেডমেন 10 পাস স্টেটমেন্ট আৰু এটা হৈছে 8 পাস স্টেটমেন্ট যদি মেট্ৰিক পাস স্টেটমেন্টত আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়া কোনো ধৰণৰ পাৰ্সেন্টেজৰ প্ৰয়োজন নাই সিম্পল আপুনি মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু লগতে প্ৰতিটো সাবজেক্টত আপোনাৰ 33 নম্বৰ থাকিব লাগিব 33 নম্বৰ থাকিব লাগিব তেতিয়াহে আপুনি মেট্ৰিক পাস স্টেটমেন্টত এপ্লাই কৰিব পাৰিব এটাটো যদি 32 থাকে তেতিয়াও আপুনি এলিজিবল নহয় পিছত ফেল কৰিব এক্সাম পাস কৰাৰ পিছতো আপোনাক ডকুমেন্ট ভেৰিফিকেশনত উলিয়াই পঠিয়াব আৰু ঠিক সেইদৰে 8 পাস স্টেটমেন্টত আপুনি এপ্লাই কৰিব পাৰিব
সিম্পল 8 পাস কৰিলে আপুনি এপ্লাই কৰিব পাৰিব পাৰ্চেন্টেজৰ প্ৰয়োজন নাই কিন্তু প্ৰতিটো সাবজেক্টত 8ত প্ৰতিটো সাবজেক্টত আপোনাৰ 33 এখৰ ভিতৰত 33 কে নম্বৰ থাকিব লাগিব তেতিয়াহে আপুনি 8 পাস ষ্টেটমেন্টত এপ্লাই কৰিব পাৰিব তাৰ পিছতে আহিলে অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ পোষ্টটো যেহেতু আৰু টেকনিক্যাল এই তিনটা পোষ্টত এপ্লাই কৰিবলৈ আপুনি হাই সেকেন্ডাৰী পাস কৰিব লাগিব ক্লাৰ্ক ষ্ট'ৰ কিপাৰ আৰু টেকনিক্যাল এই তিনটা যদি পোষ্টত আপুনি এপ্লাই কৰিব বিচাৰে হাই সেকেন্ডাৰী পাস কৰিব লাগিব হাই সেকেন্ডাৰী আপুনি ফাৰ্স্ট ডিভিজন হ'ব লাগিব মনত ৰাখিলে না আপুনি হাই সেকেন্ডাৰীত ফাৰ্স্ট ডিভিজন পাব লাগিব মানে 60% আপোনাৰ থাকিব লাগিব ষ্ট'ৰ কিপাৰ ক্লাৰ্ক আৰু অগ্নিবীৰ টেডমেনত এপ্লাই কৰিবলৈ হলে হাই সেকেন্ডাৰী পাস কৰিব লাগিব হাই সেকেন্ডাৰী যিকোনো এটা ষ্ট্ৰীমৰ পৰা হলেও হ'ব আৰ্টস সায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা হলেও হ'ব আপুনি কিন্তু 60% ফাৰ্স্ট ডিভিজন হ'ব লাগিব আৰু প্ৰতিটো সাবজেক্ট প্ৰতিটো যিমানখিনি সাবজেক্ট আছে আৰ্টস সায়েন্স কমাৰ্চ যতে পঢ়া নহওক আপুনি প্ৰতিটো সাবজেক্টত 100ৰ ভিতৰত 50 নম্বৰকে পাব লাগিব 50% থাকিব লাগিব মানে 100ৰ ভিতৰত 50 নম্বৰ থাকিব লাগিব সকলো সাবজেক্টতে আসামিজ ইংলিশ যি সাবজেক্ট নাথাকক আপোনাৰ প্ৰতিটো সাবজেক্টত 50 ওপৰত নম্বৰ থাকিব লাগিব তেতিয়াহে ক্লাৰ্ক ষ্ট'ৰ কিপাৰ আৰু টেকনিক্যালত আপুনি অগ্নিবীৰ এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনাৰ এটা সাবজেক্ট থাকিব লাগিব ইংলিশ থাকিব লাগিব বুক কিপিং হওক মেথছ হওক একাউন্টেন্সি হওক মানে অংকৰ যিকোনো এটা সাবজেক্ট থাকিব লাগিব বুক কিপিং হওক একাউন্টেন্সি হওক তাৰ পিছত আপোনালোকৰ যিকোনো এটা অংক সাবজেক্ট থাকিব লাগিব মানে তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব ক্লাৰ্ক ষ্ট'ৰ কিপাৰ আৰু টেকনিক্যাল অগ্নিবীৰ পোষ্টত এডুকেশ্যন কোৱালিফিকেশ্যনখিনি ফুল ডিটেইলছত মই গৈলো ক্লিয়াৰ হৈ গ'ল ইয়াৰ পিছতে আহিলে আপোনালোকৰ হাইট চেছ কিমান লাগিব আপোনালোকে অগ্নিবীৰ জিডি অগ্নিবীৰ 10 পাস মেট্ৰিক পাস ষ্টেটমেন্ট আৰু অগ্নিবীৰ 8 পাস ষ্টেটমেন্ট আৰু অগ্নিবীৰ ক্লাৰ্ক আৰু ষ্ট'ৰ কিপাৰ এই গোটেইখিনি পোষ্টৰ কাৰণে আমাৰ অসমৰ লৰাৰ কাৰণে হাইট থাকিব লাগিব 160 সেন্টিমিটাৰ 160 সেন্টিমিটাৰ হাইট সকলো থাকিলে হ'ব মিনিমাম 160 সেন্টিমিটাৰকে ওপৰত যিমানে নথক মতলব নাই আপোনাৰ 160 সেন্টিমিটাৰ হাইট থাকিব লাগিব তেতিয়া আপুনি হাইটত পাস কৰিব তাৰ পিছত যদি আপুনি অগ্নিবীৰ টেকনিক্যাল পোষ্টত যদি এপ্লাই কৰিবলৈ মানে এপ্লাই কৰে বা যদি পাস কৰে তেতিয়া আপোনালোকৰ হাইটটো হ'ব লাগিব 157 সেন্টিমিটাৰ টেকনিক্যাল অলপ কম লাগে 3 সেন্টিমিটাৰ ৰিলেক্সেশন আছে আপুনি 157 সেন্টিমিটাৰো যদি হাইট আছে অগ্নিবীৰ টেডমেনত আপুনি পাস কৰিব হাইটত তাৰপৰা গোটেইখিনি আপোনাৰ অগ্নিবীৰ জিডি 8 পাস ষ্টেটমেন্ট মেট্ৰিক পাস ষ্টেটমেন্ট তাৰ পিছত ক্লাৰ্ক ষ্ট'ৰ কিপাৰ টেকনিক্যাল গোটেইখিনি পোষ্টৰ কাৰণে বডিখন যেটো চেষ্টটো লাগে চেষ্টটো আপোনালোকৰ 77 সেন্টিমিটাৰ নৰমাল থাকিব লাগিব 77 সেন্টিমিটাৰ নৰমাল থাকিব লাগিব আৰু 5 সেন্টিমিটাৰ সকলোৱে ফুলাব পাৰিলে হ'ল নৰমালটো 77 সেন্টিমিটাৰ থাকিলে হ'ব আৰু ওয়েটটো আপোনাৰ বয়স হাইট চেষ্টৰ লগত ওয়েটটো মিলি থাকিব লাগিব আৰু এইটো বয়সত সকলো ক্যান্ডিডেট ফিজিক্যাল ফিট থাকে কোনো ধৰণৰ ওয়েটত প্ৰবলেম নাথাকে আৰু যিসকলৰ প্ৰবলেম আছে তেওঁলোকে আপুনি এক্সাম পাস কৰাৰ পিছত ওয়েটটো নিজে মেইনটেইন কৰি ল'ব হাইট চেষ্টটো হৈ গ'ল আপোনাৰ কোৱালিফিকেশ্যন হৈ গ'ল গোটেইখিনি স্পষ্টকৈ কৈ দিলো ইয়াৰ পিছতে আহিলে আপোনালোকৰ কি থাকিলে প্ৰথমতে সিলেকশন প্ৰসেস আপুনি এতিয়া অনলাইন এপ্লাই কৰিব লাগিব সৰি আৰু এটা কথা ক'বলৈ থাকিবলৈ গৈছে আপুনি ইয়াত এসসি এসটি ওবিসি ইডব্লিউএছ ইণ্ডিয়ান আৰ্মিত কোনো ধৰণৰ অগ্নিবীৰত সিস্টেম নাই আপোনালোকে সকলোৱে এপ্লাই কৰোতে এপ্লিকেশন ফিজ কাটিব লাগিব 250 টকাকে এপ্লিকেশন ফিজ কাটিব লাগিব অনলাইন মাধ্যমত আৰু জয়েন ইণ্ডিয়ান আৰ্মি অফিচিয়েল ৱেবছাইটত গৈ আপুনি অনলাইন এপ্লাই কৰিব লাগিব আৰু লগতে 250 টকা সকলো ক্যান্ডিডেটে এপ্লিকেশন ফিজ কাটিব লাগিব কোনো ধৰণৰ এসসি এসটি ওবিসি বুলি ইয়াত ফিজ নিদিয়াকে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব এখিনি ক্লিয়াৰ হৈ গ'ল তাৰ পিছত প্ৰথমতে যেটো সিলেকশন প্ৰসেছৰ এক্সাম হ'ব এপ্লাই কৰাৰ পিছত এডমিট কাৰ্ড আহিব এডমিট কাৰ্ডত আপোনালোকৰ সিলেকশন প্ৰসেছৰ এক্সাম প্ৰথমতে হ'ব এক্সামত আপোনালোকৰ যাৰ এনসিসি আছে বা যাৰ এক্সাম হলে দিবই লাগিব আপোনাৰ ইয়াত এনসিসি থকা হলকলো এক্সাম দিব লাগে কিন্তু কম নম্বৰ পালেও হয় আপোনালোকে যেতিয়া চাকৰি পাবলৈ সুবিধা হ'ব যিসকলৰ এনসিসি থাকে স্পোর্ট থাকে তেওঁলোকৰ যেহেতু আপুনি এক্সাম দিব লাগিব কম্পিউটাৰ সিবিটি কম্পিউটাৰ বেস টেষ্ট হ'ব কম্পিউটাৰ এক্সাম নোট প্ৰথমতে বহিব লাগিবই সকলোৱে আপুনি 50 মাৰ্কৰ এক্সাম হ'ব কিছুমানক সকলো ট্ৰেডৰ কাৰণে 50 মাৰ্কৰ এক্সাম হ'ব 50ৰ ভিতৰত আপুনি 33% মানে 16 17.5 18 মান 18 নম্বৰ পালে আপোনালোকে পাস কৰিব যি পোষ্টই নহওক 18 পাব লাগিব আৰু যাৰ এনসিসি সি সাৰ্টিফিকেট থাকিব যাৰ স্পোর্ট পাৰ্সনৰ সাৰ্টিফিকেট থাকিব আৰু যি সকলে মেট্ৰিক পাস কৰি হওক বা 8 পাস কৰি হওক আইটিআই কৰি থৈছে তেওঁলোকৰ মাৰ্ক এক্সট্ৰাকে আছে আপোনাৰ হেখিনি এতিয়া জানিবলৈ দৰকাৰ নাই আপোনালোকে এপ্লাইটো কৰি লওক সকলোৱে 20 মাৰ্ক আছে কাবাৰ 30 মাৰ্ক আছে কাবাৰ 10 মাৰ্ক আছে কাবাৰ 5 মাৰ্ক আছে এনসিসি এ সাৰ্টিফিকেট থাকিলেও আপোনালোকৰ 3 5 4 মান নাম্বাৰ আছে নেকি মই যেতিয়া নটিফিকেশনত ডিটেইলছৰ ভিডিও বনাম তেতিয়া আপোনালোকৰ ক'ত কিমান মাৰ্ক আছে নেক্সট এটা ভিডিও লৈ আহিম হেখিনি ক্লিয়াৰ হৈ গ'ল তাৰ পিছত আপোনালোকৰ এক্সামটো কেতিয়া মানে হ'ব এতিয়া এপ্লাই কৰাৰ পিছতে প্ৰথমতে যেটো এক্সাম হ'ব আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব টেন্টেটিভ ডেট দি থৈছে জুন জুলাই
2025 জুন জুলাই মাহত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব প্ৰথমতে এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰক আৰু মই কিছুমান টিপছ বনাই থোৱা আছে যাৰ পঢ়া শুনাত অলপ নৰ্মেল আছে বহুতো কেণ্ডিডেট পাছ কৰিছে ছোৱালীও মোৰ চিনাকি এগৰাকী ছোৱালী বৰ্তমান সকলোখিনি কমপ্লিট কৰি থৈছে স্পৰ্ট কোটাত আছে আপোনাৰ স্পৰ্টৰ এথলেটিক্সৰ হয় তেওঁ সেই ভণ্টিগৰাকী বৰ্তমান সকলোখিনি ক্লিয়াৰ কৰি থৈছে দৌৰ মেডিকেল এক্সাম গোটেইখিনি ক্লিয়াৰ কৰি থৈছে মেৰিট লিষ্ট যিহেতু ছোৱালীসকলৰ বৰ্তমানো অহা নাই সেই তেওঁলোকে ৱেইট কৰি আছে যদি চাকৰি পায় নিশ্চয় মই ভিডিঅ' আপোনালোকক বনাই দিম প্ৰথমটো সফলতা হ'ব আৰু বহুতো কেণ্ডিডেটে পাছ কৰিছিলে অগ্নিবীৰত হয়তো নাম নাহিলেগে ফাইনেল মেৰিট লিষ্টৰ মই যিমানখিনি জানো আৰু বহুখিনি পাইছে যদিও কমেণ্ট নকৰেতো সকলোৱে মই আপোনাৰ ভিডিঅ' চাই ভাল পালোঁ বুলি যদি আপোনালোকে পাইছে কমেণ্ট কৰিলে ভাল লাগিব মোৰো আৰু কিছুমান টিপছৰ ওপৰত ভিডিঅ' বনাই থোৱা আছে অলৰেডি মোৰ ইউটিউব চেনেলত আপোনালোকে ভালদৰে চাই ল'ব আগৰ ভিডিঅ'খিনি বহুতো প্ৰায় 10-15 ছোৱালীয়ে ল'ৰাই ধৰি 10-20 গৰাকী আপোনাৰ ল'ৰা ছোৱালী যোৱাবাৰ অগ্নিবীৰত এক্সামত ক্লিয়াৰ কৰিছে মোৰ ভিডিঅ' চাই হয় নহয় আপোনালোকে যদি তেনেকুৱা ক্লিয়াৰ কৰা কোনোবা কেণ্ডিডেট আছে কমেণ্ট কৰিবলৈ নাপাহৰিব এইখিনি গোটেইখিনি ক্লিয়াৰ হৈ গ'ল নেক্সট আৰু আপোনালোকৰ এক্সামত কি কি টপিকৰ ওপৰত আহিব তাৰপিছত ক'ত কিমান মাৰ্ক আছে NCC থকাসকলৰ স্পৰ্ট থকাসকলৰ তাৰপিছত আৰু কিমান আৰু কি বিষয়ে জানিব বিচাৰে আপোনালোকে কমেণ্ট কৰিব এতিয়া মুঠতে আপোনালোকে এপ্লাইটো কৰক 12 মাৰ্চৰ পৰা 10 এপ্ৰিলৰ ভিতৰত আপোনালোকে এপ্লাই কৰি লওক 12 মাৰ্চ আজিৰ পৰা অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গ'ল আৰু যিমানখিনি মই বুজাবলৈ গোটেইখিনি বুজাই দিলোঁ নেক্সট নটিফিকেশ্যনত দেখাই আপোনালোক কি কি টপিক আছে বুজাবলগীয়া সেইখিনি বুজাম এক্সামত কি আহিব কাৰ কিমান মাৰ্ক আছে এক্সট্ৰা NCC থকাসকলৰ স্পৰ্ট থকাসকলৰ আৰু ইয়াত হাইট চেষ্টত আপোনালোকৰ যাৰ স্পৰ্টৰ চাৰ্টিফিকেট আছে তেওঁলোকৰ হাইট চেষ্টত 2 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ চেষ্টত আৰু ৱেটত 1-2 কেজি ৰিলেক্সেশ্যন আছে সেইখিনি টেনশ্যন ল'ব নালাগে ইমান ডাঙৰ কথা নহয় সকলোৱে সেইটো থাকিবই আৰু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰতে আটাইতকৈ ইণ্ডিয়ান আৰ্মিতে হাইট চেষ্ট কম লাগে সেইটো কথা ক্লিয়াৰ হৈ ল'ব যাৰ হাইট চেষ্ট কম আছে জিডিত যাবলৈ SSC GD হওক পুলিচত যাবলৈ কম আছে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰতে চাকৰি লওক আৰু পাৰ্মানেণ্ট হোৱা কথাও শুনি আছোঁ কি হ'ব আগন্তুক দিনত আপোনালোকে যেন তেনে চাকৰিটোত সোমাই লওক এইখিনিয়ে ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব ডেছক্ৰিপশ্যনতে আপোনাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব হোৱাটছআপ গ্ৰুপৰ লিংক আছে হোৱাটছআপ গ্ৰুপতো তোমালোকে জইন হৈ ল'ব পাৰিবা আৰু ইনষ্টা ID নিৰঞ্জন বৰা ফ'ল' কৰি ৰাখিবা আৰু কিবা ডাউট থাকিলে ডাইৰেক্ট পোনপটীয়াকৈ গোটেইকেইটা লিংকত জইন হৈ আপুনি তোমালোকে সুধিব পাৰা আৰু কিহৰ বিষয়ে জানিব পাৰে বিচাৰা কমেণ্ট কৰিবা লাইক কৰি দিবা গোটেই ইনফৰমেশ্যনখিনি দি দিলোঁ ভিডিঅ' কোৱালিটিটো আৰু বৰষুণ বহুত দি আছে মাতটো শুনিছা নাই গম পোৱা নাই পিছতে গম পাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি এই ভিডিঅ'টো যাতে পূৰা 100+ শ্বেয়াৰ হয় 50+ লাইক হয় তাৰেই কামনা কৰিছোঁ আৰু ভিউ যিমানেই হওক মতলব নাই এটা ল'ৰাও যদি সুবিধা হয় মোৰ ভিডিঅ'খিনি চাই সেইটোৱে মোৰ সন্তুষ্ট সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতিৰ হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ধন্যবাদ